guys, welcome back to my channel. I think we'll see স্বাগতম জনালো আৰু ধুনীয়াকৈ ৰাতিপুৱা ব্লগটো আৰম্ভ কৰি দিছোঁ। আজি যেটো উইকেণ্ড মোৰ অফ আছে, এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ আহিলোঁ। এতিয়ালৈকে চাহটা বনোৱা নাই, প্ৰথমে বোলো ব্লগটো আৰম্ভ কৰি লওঁ, তাৰপিছত দিনটোলৈ বহোঁ ব্লগ। এইফালে মোৰ গ্ৰীণ টি এতিয়া অলমষ্ট হৈ গ'ল আৰু জাষ্ট উতলিলে তেতিয়া ভাল লাগে আৰু খাই। ওকে, মোৰ চাহ লগতে এলমণ্ডছ লৈ লৈছোঁ। আজি তেনেকৈ বিস্কিট খোৱা নাই আৰু মন যোৱা নাই, মানে গ্ৰীণ টি আৰু এলমণ্ডছে খাম আৰু। চ' এতিয়া দুদিনমান হ'ল বৰষুণৰ কোনো দেখা দেখি নাই। কালি ৰাতিও দিয়া নাই, তাৰ আগদিনাও দিয়া নাই নেকি। কালিতো কেনেকুৱা ৰ'দ, মানে বহুত গৰম, আৰু আজিও ছেইম। ভাবিছিলোঁ অকণমান বতৰটো চেঞ্জ হ'ব নেকি, বাট আজি মানে পূৰা ৰ'দ। আৰু ৰ'দ মানে এতিয়া ৰ'দটো অকণমান জানো ডাৱৰ আহিছে চাগে, কিন্তু একদম গৰম, মানে ৰ'দ নাই বুলি গৰম নাই বুলি ক'ব নোৱাৰি, বহুত গৰম। হালত খাৰাপ হৈ গৈছে। এইবাৰ একদম ভাল গৰম দিব গম পাই গৈছোঁ। ফেন নলগোৱাকৈ মানে থাকিবই নোৱাৰি, মানে অসম্ভৱ হৈ গৈছে। তাৰমানে অকণমান টাইমো যদি বোলে এনেই বহোঁ, নট পচিবল। আজি স্কাইখন ইমান ক্লিয়াৰ, মানে এয়া দেখিছেনে ডাৱৰ আহোঁ নাহোঁকৈ। এতিয়া পূৰা আফটাৰনুন হৈছে। গৰমত মানে মই যে ব্লগ কৰি আছোঁ পাহৰিয়ে গৈছোঁ। এতিয়া চবে একেলগে, মানে যিহেতু আমি আফটাৰনুন এবাৰ চাহ খাওঁ একেলগে চবেই, চ' এতিয়া চাহ খাম। মই বোলে এবাৰ আপোনালোকক দেখাই দিওঁ আজিৰ নাজাৰা খুব ধুনীয়াই, কিন্তু বহুত গৰম। আৰু এইফালে আমাৰ টিকলি আহিল স্কুলৰ পৰা। আজি ভেকচিন দিছে স্কুলত। অঁ, আজি খুৰীও গ'ল আনিবলৈ। গৰম নে কেনেকুৱা গৰম? বহুত গৰম, বহুত ৰ'দ আজি, বাপৰে। এইফালে আমাৰ চাহ আহি গ'ল, এয়া গাখীৰ চাহ, আৰু আজি চুজি বনাইছিলে নেকি খুৰীয়ে। এয়া আমি এনেকৈ লৈছোঁ, বিকজ মই মানে ড্ৰাইকৈ ভাল পাওঁ। আৰু এইফালে মাক দিছে গুড় আৰু এই কি কয় গাখীৰৰ লগত। বাকী ওপৰত এনেকৈ দুখন ফেন চলাই লৈছোঁ, নহ'লে মানে জিনা মুস্কিল হৈ গয়া হে। আমি চব তলতে বহি লৈছোঁ, উপায় নাই, বিকজ ইমান গৰম, মানে এইবিলাকত বহিব নোৱাৰি আৰু। চ' আমি তলতে পূৰা পকাতে বহি লৈছোঁ। সেইকেইটা আইতাই ছিঙি আনি দিছে, আমাৰ মানে ঘৰৰ গছৰ জলকীয়া। ঘৰৰ গছৰ জলকীয়া আকৌ বেছি টেষ্ট থাকে, হয়নে বাৰু কওকচোন? ইটছ এ টাস্ক ৰ'দত। কাপোৰ আনিবলৈ আহিছোঁ। এফালে একদম কাপোৰ কৰ্কৰীয়া মাৰিছে আৰু। আজি পূৰা ব্ৰাইটনেছ দি দিছে। কেইদিনমান যে বৰষুণ দিলে, তাৰ একদম মজা উলিয়াই দিছে। বহুত ডাঙৰ কাম কৰিলোঁ দেই, বহুত ডাঙৰ কাম মুঠতে। এইখিনিতে ইয়াতে থওঁ, বিকজ সেইডাল টেবুলৰ ওপৰত থাকিব। খুৰা আহিলে, বৰফ পৰিছে। খুৰা অৱস্থা বেহাল হৈ আহিছে। কি গৰম দিছে চাচোন, ৰাম ৰাম। মানুহ এনেকৈ গৰমত ৰখি থাকিলে পাপৰ হৈ যাব। अभी खतरों के खिलाड़ी টাকছে হৈছে এইটো। থৈ দিওঁ এডাল জেগাত। গৈছে আৰু নেযাওঁ দেই মোৰ ৰ'দলৈ। এতিয়া পূৰা কাপোৰ জাৰিব লাগিব। কাপোৰ চাপোৰ এনেকৈ পিছে কাপোৰখিনি শুকাই গ'লে আকৌ বৰ ভাল লাগে মনটো। এইবোৰ এতিয়া জাপিব লাগিব। ধুনীয়াকৈ শুকাই গ'ল কিন্তু দেই, গোটেইখিনি কাপোৰ একদম ভালকৈ শুকাই গৈছে। এইফালে লাঞ্চ বনি আছে, ধুনীয়াকৈ ৰুটি এইকেইখন বনালে। আজি ৰুটিয়ে খাম আৰু ৰাতিকৈ ভাত খোৱা হ'ব। এফালে ৰুটি বনোৱা হৈ গ'ল। মায়ে বোলে এনেকৈ পূৰা ৰোল বনাই দিব বোলে, মানে সেইকাৰণে চচটো দি অকণমান হেৰি কৰি পেলাই
তাতে মানে ভাজিখিনি দি দিব আৰু এইফালে গৰম যিহেতু মই বনাই থৈছোঁ জুচ এতিয়া অকণমান দেৰি ফ্ৰিজৰ ভিতৰত থৈ দিছোঁ যাতে অকণ মানে ঠাণ্ডা হওক তাৰপিছত ভাল লাগিব আৰু খাই এয়া আজিৰ লাঞ্চ এইফালে মই যিহেতু জুচ বনাই থৈছিলোঁ যিহেতু বহুত গৰম আৰু অকণমান সেইকাৰণে খাব মন গৈছে পায়সটো লগতে লৈছোঁ মানে অকণ পিছত খাম আৰু এয়া মায়ে ৰোল বনাই দিলে ভিতৰে চব্জি মানে মিক্স আৰু বিন কুন্দুলি কেৰেট এইবোৰ বহুত কিবাকিবি আছে আৰু চ' এয়া হৈছে আজিৰ লাঞ্চ গাইজ এতিয়া পূৰা ডাৱৰ আহিছে এজ এ স্কাই লাভাৰ অফক'ৰ্ছ আপোনালোকক মই স্কাইখন দেখামেই খুব ধুনীয়া লাগি আছে গোটেই দিনটোতো দেখিছেই কেনেকুৱা গৰম এতিয়া মই ভাবিছোঁ সেইফালৰ পৰা নেকি সেইফালৰ পৰা নহয় একচুৱেলি এইফালৰ পৰা ডাৱৰ আহিছে আৰু চাওক কি ধুনীয়া লাগিছে স্কাইখন এইফালে অলপমান এতিয়াও ক্লিয়াৰ হৈ আছে বাট এইফালে একদম ধুনীয়াকৈ আহিছে ক'লা ডাৱৰ অকণ বৰষুণ দিলেতো ভালেই যিহে গৰম আৰু কি ধুনীয়া চৰাইৰ মাত কুলি যোৱাই নাই আৰু মই মেইনলি কি দেখাওঁ আপোনালোকক মই ইয়াৰ আগৰ ভ্লগটোত চাগে আপোনালোকক কৈছিলোঁ যে এইডাল গছত আগতে সেই বডি কালাৰ টাইপ ফ্লাৱাৰবোৰ বেছিকৈ ফুলে ৰঙাটো মানে এটা দুটা ফুলে কিন্তু এতিয়া দেখিছেনে আজি পূৰা ৰঙা ফুলি আছে একদম খালি ফ'কাছটো কিয় এনেকুৱা হৈছে মই বুজি পোৱা নাই এইফালে ফ'কাছটো অলপ প্ৰব্লেম দি আছে মই ট্ৰাই কৰিছোঁ তথাপি আপোনালোকক দেখাবলৈ এইফালে দেখিছেনে পূৰা ৰঙা থোপ পাতি ফুলি আছে একদম আৰু অকল ইয়াতেই নহয় দেই এই ইটোফালে আপোনালোকে অকণ ৰঙাটো দেখিছেনে চ' চাৰিওফালে ফুলি আছে মই জাষ্ট এতিয়া গোটেইফালেদি দেখাব নোৱাৰিম আৰু কেপচাৰ কৰিব নোৱাৰিম সেইকাৰণে এইফালেদিয়ে দেখাই দিছোঁ আৰু ইনো লাইক ৰেড কালাৰটো ইনো ধুনীয়া লাগে কি ধুনীয়াকৈ ফুলি আছে ভাল লাগিছে মানে তেতিয়া বেছি জিলিকি থাকে মানে ৰঙাটো ফুলি থাকিলে সেইটোৱে ফ'কাছে অকণ গণ্ডগোল দিছে উপায় নাই তথাপিও আপোনালোকক মই দেখালোঁ আৰু দেই ধুনীয়াকৈ লাঞ্চ কৰিলোঁ একদম ভাল লাগিলে টেষ্টি লাগিলে এতিয়া অকণমান ৱৰ্কআউট কৰিম অকণ ৱাকিং কৰি আছোঁ তাৰপিছত মোৰ আজিও অকণমান এডিটিং আছে সেইখিনি কৰিব লাগিব অকণমান ৰেষ্ট ল'ম আৰু যিহেতু বাহিৰত দেখিছে কেনেকুৱা গৰম এই দুদিন মানে একদম হাই ভল্টেজ মাৰিছে আৰু চ' মই জানো অসমীয়া মানুহখিনিয়ে মেইনলি আমি পঁইতা ভাতৰ জুতি নোলোৱাকৈ থাকিব নোৱাৰোঁ ন যেতিয়া ইমান গৰম হয় চ' ধুনীয়াকৈ পঁইতা ভাতৰ মই শ্বৰ্টছ এটা আপলোড কৰিছোঁ এইটো ব্লগ পোৱাৰ আগতে আপোনালোকে শ্বৰ্টছটো পাই যাব মই অলৰেডি আজি আপলোড কৰিলোঁ চ' আপোনালোকে গৈ চাব আৰু আশা কৰোঁ আপোনালোকক ভাল লাগিব আৰু মই আপোনালোকক ইভিনিং লগ পাম গুড ইভিনিং চ' আজি যে একেবাৰে ৰেষ্ট নাপালোঁ মানে মই তেতিয়া ভাবিলোঁ অলপমান বিচনাত পৰিবলৈও এনেই এডিটিং অকণমান কৰোঁ বুলি ভাবিলোঁ কিন্তু অকণমান এডিটিং কৰোঁতে এডিটিং ইমান ওলালে আৰু মানে এডিটিঙৰ নিচাটো বেলেগ এবাৰ বহিলে মানে উঠিব নোৱাৰি মানে যেতিয়ালৈকে এডিটিংটো ষ্টাৰ্ট নকৰোঁ তেতিয়ালৈকে এলাহ লাগি থাকে পিছত কৰিম এনেকুৱা লাগি থাকে কিন্তু যোনে কৰে মানে তেওঁলোকে গম পাব এবাৰ এডিটিঙত বহিলে মানে শেষ নকৰাকৈ উঠিব মন নাযায় চ' মোৰ আজি অকণমান মানে কি আৰু এডিটিঙৰ পৰা মানে উঠি আহোঁতে অকণমান দেৰি হ'ল চ' চাহ মায়ে বনালে আৰু মই এতিয়া উঠি ফ্ৰেছ হ'লোঁ প্ৰে কৰিলোঁ তাৰপিছত বোলে এবাৰ আপোনালোকক লগ পাই লওঁ আজি মানে টোপনি যোৱা দৌৰাৰ কথা চকুকেইটা মুদিবলৈও মানে মোৰ নিমিলিলগৈ তাৰমানে সময় চ' এতিয়া ডাইৰেক্ট চাহ খাওঁ এয়া চাহ আজি সন্ধিয়াৰ এইফালে অকণমান ভুজিয়া আৰু এয়া হেৰি এইকেইটা মিঠাই নেকি এইটো লস্কৰা এটা আছিলে মই খাম আৰু এইফালে পাপৰ ভাজি আনিলে ওপৰত ফেন চলি আছে শব্দ আহিবও পাৰে দেই চ' এতিয়া চাহ খাই লওঁ অকণমান বাহিৰলৈ আহিছোঁ এজ ইউজুৱেল সন্ধিয়া আৰু এনেই আৰু ডাৱৰবোৰে এনেই জোকাবলৈ আহে আৰু সেইবোৰ বৰষুণ নাই একো খালি একদম মিহিকৈ অকণমানকৈ বতাহ মাৰি আছে মানে পাতবোৰ এতিয়া নাজানো ভিডিঅ'ত গম নাপাই চাগে অকণমান মানে এনেকৈ আছে আৰু মানে বতাহটো অকণমান গাত লাগে আৰু আমাৰ যিহেতু এইটো কৰিডৰ চ' কৰিডৰত মানে বতাহটো অলপ বেছিকৈ গম পায় মিহিকৈও যদি দি আছে তেতিয়াও মানে গম পায় আৰু এইফালে মায়ে কিবা কৰি আছে মা একদম বিজি হৈ আছে বিজি কিবা চাই আছে মোবাইলত এতিয়া আমাৰ ইয়াতে বহিব ঘৰৰ আড্ডা এইবোৰ উলিয়াব লাগিব খুৰীও আহি গৈছে এইফালে মাও এইফালে ময়ো আহি গৈছোঁ বহিম আৰু চব এতিয়া একেলগে ডিনাৰ ৰেডি কৰি আছে আৰু মায়ে এইফালে এয়া বেঙেনা ফ্ৰাই কৰি আছে এইফালে ভাত হৈ আছে বাকী চব হ'লে এবাৰ মই আপোনালোকক দেখাম এয়া ডিনাৰ আহি গ'ল এইফালে এয়া ভাত বাঢ়িলে তাৰ লগতে অকণমান কুকুম্বাৰ কাটি দিছে নেমু পিঁয়াজ এইফালে জলকীয়া থাকিবই আৰু অকণমান ঘি লৈ লৈছোঁ এইফালে আজি মানে তেল মাৰা দালি আৰু বেঙেনা ফ্ৰাই কৰিলে এইফালে পটল সেয়াই আৰু ডিনাৰ আৰু এইফালে অকণমান আলু পিটিকা চ' এতিয়া কৰি লওঁ চবেই চ'
গাইজ ভাবিছোঁ আজি ব্লগটো এইখিনিতে এণ্ড কৰোঁ, যিহেতু দেখাবলগীয়া তেনেকৈ একো নাই। চবৰে ডিনাৰ হৈ গ'ল, ডিনাৰ কমপ্লিট, চব লাহেকৈ শুব আৰু ৰাতিটোৰ ভিতৰত এডিট কৰি এই ব্লগটো মই আপোনালোকলৈ কালি আগবাম এজ ইউজুৱেল। চ' আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব একদম, আৰু আপুনি একেলগে চাব, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো। আপোনালোকে যিমানেই ছাপোৰ্ট কৰি যায় মই সিমানেই মটিভেট হৈ যাওঁ, আৰু ছাবস্ক্ৰাইব কৰাৰ ওচৰতে বেল আইকনটো থাকে, ক্লিক কৰি দিব, যাতে যেতিয়াই মই নতুন ভিডিঅ' দিওঁ আপোনালোকৰ নটিফিকেশ্যন গুচি যায়। লগতে মোৰ শ্বৰ্টছবোৰ চাই গৈ থাকিব। চেষ্টা কৰি আছোঁ ধুনীয়াকৈ আপোনালোকলৈ ডেইলি ব্লগছ দি থাকিবলৈ, আৰু এনেকৈ চেষ্টা কৰি গৈ থাকিম। ইনষ্টাগ্ৰামত মই ডেইলি আপলোড কৰি আছোঁ, চ' ইনষ্টাগ্ৰামৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত থাকে, ফ'ল' কৰি দিব, তাতো মোৰ ডেইলি আপডেটছবোৰ পাই থাকিব। চ' সেয়াই ভাল লাগিব। আৰু এতিয়া বেছি দীঘলীয়া নকৰোঁ, আকৌ জল্দি লগ পাম। টিল ইটছ ভি হেল্ডি পিছ, আদিঅ'ছ।